আচলতে মানে আমি স্কুলৰ পৰা যেতিয়া আহো মানে মই আৰু মোৰ ল'ৰাটো স্কুলত আহোঁতে মানে গম পালো যে জুই লাগছি। আর কি জুই লাগিল গোটেইকেইটা চাবা আহিলো আহি তাক চিনিয়ে পাওঁ থানা চকত আমাৰ দোকান দিয়ে গোটেই ৰাতি দোকান দিছি। তাৰপিছত ঘটনাটো হৈছে আপোনাৰ 8:30 পৰা 9টাৰ ভিতৰত। তাই 8টা কিমান বজাত স্কুলত ল'ৰাটোক থব গৈছে, বেছিকত পঢ়ে ল'ৰাটো। তাৰপিছত মাকে শুই আছে, গোটেই ৰাতি কালি দোকান দিছে, দিয়াৰ পিছত শুই আছে। তাই শুই থকাৰ পিছত তাই ল'ৰাটোক লৈ গ'ল স্কুলত। যোৱাৰ পিছত আহি চাই যে গোটেই জুই, কোনোবাই কৈছে আৰু ৰাস্তাত জুই লাগছে বুলি। আহি চাই যে গোটেই কভাৰ কৰি আছে তাৰ ৰুমটো। আৰু মালিকক কৈছিল যে পিছফালৰ দৰ্জাখন আছে খুলি দিব কৈছিল বোলে। তাই জনোৱা মতে মোক মালিকে দৰ্জাখন খুলি দিয়া নাই। এটা আশা আৰু যদি কিজানি দৰ্জাখন খুলি দিলি মানুহটো ইফালে যাব পাৰিলা হয়, কিন্তু যাব পৰা নাই। আৰু ইফালে আপোনাৰ চব আছে মানে ছোৱালীটো অহাৰ আগত মানে মানুহজনী বাচিয়ে আছিল, মানে ধৰফৰাই আছে ভিতৰতে, মোক ওলাই দি বুলি। এইও পাৰা নাই আৰু সেইখিনি সময়ত কোনো নাছিলো আৰু সেনেকুৱাকে মালিকহাত হয়তো আহিলি তেওঁ কোৱা মতে আশাবাদী আৰু যে মালিকহাত আহিলি বা কোনোবা আহিলি বা চাব পাৰিলা হয়। তাৰপিছত আৰু বাকীখিনি আৰু আমাৰ চকুৰ আগতে কি হ'ল কেনেকে হ'ল ঘটনাটো, হয়তো পুৰণা ঘৰ, বহুত পুৰণা ঘৰ, আমিও চবেই জানো। কাৰেণ্টৰ কাৰণে কিবা হ'ব পাৰে, শ্বৰ্ট চাৰ্কিট কিবা সেনেকা হ'ব পাৰে, কাৰণ চিলিণ্ডাৰটো ইহঁতৰ ডাঙৰ চিলিণ্ডাৰ নাই। সৰু চিলিণ্ডাৰ এটা আছিল 3 লিটাৰৰ, সেইটো চিলিণ্ডাৰটো ব্লাষ্ট হোৱাৰ কোনো কাৰণেই নাই। আৰু চাহ তাহ বনাই কিনে তাই বোলে বন্ধ কৰি থৈ গৈছে, মাকে শুই আছে। শুই থকা ঘৰত কোনোতো আৰু গেছ জ্বলাব নাহে। বাকীখিনি আৰু কাৰেণ্টৰ কাৰণে হ'ব পাৰে, মোৰ আইডিয়া। তেখেতৰ নাম সুবালা নেকি, সুবালা দাস। আৰু আমাৰ থানা চকতে দোকান দিয়ে, গোটেইখিনি বেছিভাগ মানুহে চিনিয়ে পায়। বাকীখিনি আৰু এতিয়া তেওঁ যদি কিবা মন্তব্য দিলে হয়, তেওঁতো আৰু নাইয়ে পৃথিৱীত। গতিকে আমি আৰু ক'ব লগা একো নাই, আমি দেখাখিনিয়ে ক'ব লাগিব, যিখিনি দেখা পাইছো। ঘটনা মানে মই গম নাপাওঁ, মোক ফোন কৰি মানে এই মানুহটো জনালা। মই এতিয়া এইফালে চাওঁ তো মা পৰি আছে, মানে এই জুই লাগি গৈছে। মোৰ লগত থাকে, মোৰ তাকে যাই থাকে। তাই ছোৱালীটো অলপ অসুবিধা, তাইৰ লগত থাকে। নাই একো গম পোৱা নাই মই। মহানীতিৰ লগত দোকান দিয়ে। সুবলা দাস। কিন্তু 85 মান হ'ব। আমি ৰাতিপুৱা 9 বজাত আহি ইয়াত দেখিলো নলবাৰী কাজিপাৰাৰ এই শংকৰদেৱ শিশু নিকেতনৰ কাষত এটি পৰিয়াল ভাৰতীয় হিচাপে আহিছিল। এই সুবলা দাস নামৰ মহিলাগৰাকীয়ে তেখেতৰ জীয়ৰী আৰু ছোৱালী নাতিৰ সৈতে ইয়াত ভাড়া হিচাপে আছিল। দেখিলো যে ইয়াত অগ্নিসংযোগ হৈছে, কিন্তু ইয়াত স্থানীয় বাসিন্দা বা আমিও দেখি এটা অনুভৱ কৰিছো যে এইটো শ্বৰ্ট চাৰ্কিটৰ ফলতে হোৱা বুলি অনুভৱ কৰিছো। পৰৱৰ্তী সময়ত এটা ভীষণ এটা শব্দ শুনিছো, যিটো শব্দ আমি অনুভৱ কৰিছো যে এইটো চিলিণ্ডাৰ ব্লাষ্ট হৈছে। আৰু আমি দেখিছো চিলিণ্ডাৰটো জ্বলি নাইকিয়া হৈছে। আৰু এই চিলিণ্ডাৰ বা শ্বৰ্ট চাৰ্কিটৰ ফলতে হওক, এটা দুৰ্ভগীয়া পৰিয়াল, যি ফুটপাথত নলবাৰী পদপথত পাণ দোকান দি জীৱন নিৰ্বাহ কৰি আছিল সুবলা দাস নামৰ মহিলাগৰাকীয়ে ছোৱালীজনী আৰু নাতিৰ সৈতে। আমি নিশাৰ ভাগত প্ৰায় দেখা পাওঁ। আজি সেই মহিলাগৰাকী অকালতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। কিন্তু এটা দুৰ্ভাগ্যবশত কথা যে অগ্নিসংযোগ বিভাগ 3-4 ফোন কৰাৰ পিছতো স্থায়ী বাসিন্দাই কোনো ধৰণৰ তেখেতসকলৰ আহি পোৱাত আমি সোনকাল দেখা নাপালো। আৰু ইয়াৰ স্থায়ী বাসিন্দাই বা ময়ো ফোন কৰিছো নলবাৰী বিদ্যুৎ সংমণ্ডলত, এই যিটো লাইন বিদ্যুতৰ সংযোগ এইটো কাটি দিয়াৰ বাবে, কিন্তু তেখেতসকলেও খুব দেৰিকৈ কাটি দিছে। আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছো যাতে এই গাফিলতি নকৰে। এই গাফিলতিৰ ফলতে আজি এই অকালতে এজন মহিলা আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি দুখ প্ৰকাশ কৰিছো। এতিয়া ছোৱালীজনে নিধৰুৱা হিচাপে জীৱন নিৰ্বাহ কৰিব লাগিব। সেয়ে নলবাৰী জিলা প্ৰশাসনে যাতে এই পৰিয়ালটিক পৰ্যাপ্ত পৰিমাণে তেখেতসকলক সুবিধাৰ অৰ্থে সহায় কৰে, তাৰ বাবে অনুৰোধ জনাইছো।